নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা সংবাদ সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমত সংঘাত লগাবলৈ একাংশ সংগঠনক মেলি দিছে মুখ্যমন্ত্ৰীয়ে জমিয়ত উলামায়ে হিন্দৰ পক্ষত এইবাৰ থিয় দি এবিএমছুৰ গৰ্জন জমিয়ত উলামায়ে হিন্দ কোন বুলি প্ৰশ্ন কৰা সকলে নাজানে দেশৰ ইতিহাস মাহমুদ মাদানীয়ে হিমন্ত বিশ্ব শৰ্মাক দিয়া হুংকাৰক সম্পূৰ্ণ সাংবিধানিক আখ্যা এবিএমছুৰ জমিয়ত উলামায়ে হিন্দৰ পক্ষত থিয় দি এইবাৰ এবিএমছুৰ গৰ্জন ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ একাংশ সংগঠনক ৰাং কুকুৰৰ সৈতে তুলনা এবিএমছুৰ অসমত সংঘৰ্ষ লগাবলৈ একাংশ সংগঠনক মেলি দিছে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক সংঘাত লগাবলৈ উঠি পৰি লাগিছে এটা বিশেষ শক্তি বিশাল জনজাগৰণ সভাত এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ এই বিস্ফোৰক মন্তব্য জমিয়ত উলামায়ে হিন্দ কোন বুলি প্ৰশ্ন কৰা সকলে নাজানে দেশৰ ইতিহাস মাহমুদ মাদানীয়ে হিমন্ত বিশ্ব শৰ্মাক দিয়া হুংকাৰক সম্পূৰ্ণ সাংবিধানিক আখ্যা এবিএমছুৰ পৰৱৰ্তী খবৰ এইবাৰ মুছলমান নহয় হিন্দু যুৱকৰ গোমাংস সৰবৰাহত জড়িত হিন্দু যুৱকক আটক গোমাংসসহ হাতে লুটে আটক কৰিলে স্থানীয় ৰাইজে এইবাৰ মুছলমান নহয় হিন্দু যুৱকৰ গোমাংস সৰবৰাহত জড়িত হিন্দু যুৱকক আটক ৰঙানদী সমষ্টিৰ ফুলবাৰীৰ ৰংপুৰীয়া গাঁৱত গোমাংস উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা গোমাংসসহ হাতে লুটে আটক কৰিলে স্থানীয় ৰাইজে মোনাত ভৰাই লৈ যোৱাৰ সময়ত লক্ষ্মণ মুণ্ডা নামৰ ব্যক্তিজনক ৰাইজে আটক কৰি চমজাই দিয়া আৰক্ষীক পৰৱৰ্তী খবৰ অসমত নাথাকিব এটাও বেয়া ৰাস্তাত গাঁত দেখিলে ফটো তোলক আৰু চৰকাৰলৈ প্ৰেৰণ কৰক মাত্ৰ 7 দিনৰ ভিতৰতে ভাল হ'ব আপোনাৰ অঞ্চলৰ বেয়া ৰাস্তা এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপোনাৰ হাতত মোবাইল ফোন আছে যদি এতিয়াই ফটো তুলি পঠিয়াওক চৰকাৰলৈ আপোনাৰ অঞ্চলৰ বেয়া ৰাস্তাৰ ফটো তুলি আপুনি চৰকাৰলৈ পঠাওক লগে লগে মেৰামতি হ'ব ৰাস্তা অসমৰ কোনো ৰাস্তাত নাথাকিব গাঁত গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত হ'ব কুইক একশ্যন মাত্ৰ 7 দিনৰ ভিতৰত মেৰামতি হ'ব ৰাস্তা হাতত মোবাইল ফোনটো থাকিলেই আপুনি দিব পাৰিব অভিযোগ আপোনাৰ গাঁৱৰ বা চহৰৰ ৰাস্তাত গাঁত দেখিলেই ফটো তোলক আৰু পঠিয়াই দিয়ক চৰকাৰলৈ এই সন্দৰ্ভত চৰকাৰে শীঘ্ৰে মুকলি কৰিব বিশেষ হোৱাটছআপ নম্বৰ ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁৱত নাথাকিব ৰাস্তাত গাঁত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ প্ৰতিশ্ৰুতি দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সাংসদ অজিত কুমাৰ ভূঞাক উজনি অসমত নিষিদ্ধ ঘোষণা জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই তুলিলে এই হুংকাৰ চিতু বৰুৱাৰ হুংকাৰ উজনি অসমত সোমাব দিয়া নহ'ব অজিত কুমাৰ ভূঞাক সৈয়দা হামিদক অসমলৈ মাতি আনি সম্প্ৰতি বিনষ্ট কৰাৰ অভিযোগ এইগৰাকী অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে চিতু বৰুৱাই পৰৱৰ্তী খবৰ নাখাই মৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীৰ পৰা মিয়াসকলক খেদিলে কাইলৈ নোখোৱাকৈ থাকিব লাগিব গুৱাহাটীৰ প্ৰতিজন লোক এই বিস্ফোৰক মন্তব্য কৰিছে যুৱ নেতা আকাশ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈৰ পৰা ভাত খোৱা বন্ধ নাখাই থাকিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ পৰা মিয়াসকলক খেদিলে নোখোৱাকৈ লগুণত থাকিব লাগিব গুৱাহাটীৰ মানুহে মিয়াক গালি পৰা সকলোৱে মিয়াৰ পৰা শাক পাচলি খাইহে জীয়াই আছে মাছ মাংসৰ বেপাৰো মিয়া মুছলমানে কৰি আছে মিয়া খেদিলে গুৱাহাটীৰ সকলো মানুহে নোখোৱাকৈ মৰিব লাগিব এই বিস্ফোৰক মন্তব্য কৰিছে যুৱ নেতা আকাশ দলে পৰৱৰ্তী খবৰ বদৰুদ্দিন আজমলে লিখা চিত্ৰনাট্যত মেহমুদ মাদানীয়ে অভিনয় কৰিছে বদৰুদ্দিন আজমল আৰু মেহমুদ মাদানীৰ নিৰ্দেশত অসমত বহু অভিনেতা অভিনেত্ৰীয়ে নচা আৰম্ভ কৰিছে
এই নাচ অসমত বন্ধ হ'ব লাগিব। সংবাদমেল পাতি এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। পৰৱৰ্তী খবৰ, সংসদত উন্মোচিত হ'ল অসমৰ স্বাস্থ্য খণ্ডৰ পয়ালগা স্বৰূপ। পুষ্টিহীনতাত আক্ৰান্ত ৰাজ্যৰ 42.94% শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুৰ ক্ষেত্ৰত দেশৰ ভিতৰত 4ৰ্থ স্থানত অসম। পৰৱৰ্তী খবৰ, অসমত বাংলাদেশী থকাটো কংগ্ৰেছে নিবিচাৰে, কিন্তু উচ্ছেদ কৰা সকলৰ ভিতৰত কিমানজন বাংলাদেশীক ধৰিলে বিজেপিয়ে? এই প্ৰশ্ন APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে লগতে কয় যে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে চৰকাৰে তদন্ত কৰক। ৰাজ্যত চলা শেহতীয়া উচ্ছেদ অভিযানক লৈ এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ যাত্ৰীবাহী আল্ট্ৰাবাছ আৰু মাৰুতি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত 6জনকৈ যাত্ৰীৰ লগতে পথচাৰী গুৰুতৰভাৱে আহত। যাত্ৰীবাহী আল্ট্ৰাবাছ আৰু মাৰুতি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই ভয়ংকৰ দুৰ্ঘটনাত 6জনকৈ যাত্ৰীৰ লগতে পথচাৰী গুৰুতৰভাৱে আহত হৈছে। বিলাসীপাৰাৰ চিৰাকুটাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ঘটনাত আহত 5জনৰ অৱস্থা অতি সংকটজনক। আহত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৰচিদা খাতুন, সোনাবানু বিবি, সোমেৰ আলী, মুনৱাৰ আলী আৰু শ্বাহেদ আলী। এই দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰু পৰৱৰ্তী সময়ত শালকুচা আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। উল্লেখযোগ্য যে ভাঙি চুৰমাৰ হ'ল দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহনখন। পৰৱৰ্তী খবৰ, আৰ্থিক সংকটত ৰাজ্য চৰকাৰ। 80% ঠিকাদাৰক বিল আদায় দিয়াত ব্যৰ্থ চৰকাৰ। কোটি কোটি টকাৰ ঋণ লৈও আৰ্থিক সংকট আঁতৰা নাই ৰাজ্য চৰকাৰৰ। আৰ্থিক সমস্যাৰ দোষাই দি প্ৰাপ্য বিল আদায় দিয়াত ব্যৰ্থ চৰকাৰ। 80% ক্ষুদ্ৰ ঠিকাদাৰক মোকলাই দিয়া নাই 1,500 কোটিৰ প্ৰাপ্য ধন। GADৰ অধীনত ভৱন মেৰামতিৰ কাম কৰি 3 বছৰত ধন আদায় পোৱা নাই ঠিকাদাৰে। অনাদায় বিলৰ ধন মোকলাই দিবৰ বাবে বিত্ত বিভাগত একাধিকবাৰ প্ৰস্তাৱ দাখিল সাধাৰণ প্ৰশাসনৰ, কিন্তু পুঁজি নাটনিৰ দোষাই দি বিল উভতাই পঠায় বিত্ত বিভাগে। ইফালে নেতা মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰক ধন মোকলাই দিয়াৰ অভিযোগ ক্ষুদ্ৰ ঠিকাদাৰৰ। দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছে এই বাতৰি। পৰৱৰ্তী খবৰ, হীৰেন গোহাঁই 2 দিন গুৱাহাটীত থাকে আৰু 2 দিন আমেৰিকাত থাকে। তেওঁ অধিকাংশ সময় থাকে আমেৰিকাত, কিন্তু 2 দিনৰ কাৰণে গুৱাহাটীলৈ আহে আৰু গুৱাহাটীখন জ্বলাই থৈ যায়। ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।